বৃন্দাবনত বেমাৰ নাই কেলে নাই সকলোৱে তাত নাচে বেমাৰ মানে হ'ল জড়তা আমাৰ শৰীৰৰ জড়তাই হ'ল শৰীৰৰ বেমাৰ আৰু মনৰ জড়তাই হ'ল মনৰ বেমাৰ মনৰ জড়তা মানে মনৰ বেমাৰ ক'ৰ পৰা হয় মনৰ জড়তাৰ পৰা মনৰ মাজত থকা আমাৰ অস্পৃশ্যতাবাদ সৰু ডাঙৰ ভাৱনা উচ্চ নিজ ভাৱনা মান সন্মানৰ ভাৱনা মতা মাইকীৰ ভাৱনা এই গোটেইবোৰ ভাৱনাই হ'ল আমাৰ বেমাৰ সেইকাৰণে আমাক কৈছে মন যাৰ পবিত্ৰ মনৰ মাজত যাৰ শুদ্ধ পবিত্ৰ ধাৰা আছে সেই মনৰ বেমাৰ নাই সেইকাৰণে ব্ৰজধামত বেমাৰ নাই মনৰ মাজত অকল কৃষ্ণ ভক্তি কৃষ্ণময় আনন্দই আছে সেইকাৰণে আমাক এই কথাটো কৈছে যে যোৱাকালি আমি সকলোৱে সংকল্প লৈছোঁ বেমাৰৰ কথা কোনেও ক'ব নালাগিব বেমাৰৰ কথা গাই ফুৰিব নালাগিব আপুনি মনৰ বেমাৰৰ কথা যিমান কৈ ফুৰিব বেমাৰ শৰীৰৰ পৰা মনৰ মাজত সোমায় আৰু বেমাৰ যেতিয়া শৰীৰৰ পৰা মনৰ মাজত সোমাব তেতিয়া মেডিচিনে কাম নকৰিব বহুতে আপোনালোকে জানে যে মেডিচিনে কাম নকৰা হয় কেলে বেমাৰ মনত সোমালে আৰু যদি দিনে ৰাতিয়ে সেই বেমাৰক ৰোমন্থন কৰে দিনে ৰাতিয়ে সেই বেমাৰৰ মাজত চিন্তাৰ ভাৱনাৰ মাজত বেমাৰ সোমাই যায় তেতিয়া হেডিডিটি হয় বংশ পৰম্পৰা হয় সেই বেমাৰ আমাৰ বংশলৈ গুচি যায় যে এই কাৰোবাৰ বংশত এনেকুৱা বেমাৰ আছিল নেকি আমি যে বিচাৰি চাওঁ সেইকাৰণে শ্ৰীমদ ভগৱত গীতাই শ্ৰীমদ ভাগৱতে আমাক কৈছে আত্মা নিৰোগী কৰি ৰাখক আত্মা সুস্থ কৰি ৰাখক আত্মা ভাৱনাত থাকক আৰু শৰীৰক পৰিপুষ্টি কৰি ৰাখক শৰীৰৰ জড়তা মুক্ত কৰি ৰাখক তেতিয়াহ'লে আপোনাৰ বেমাৰে কেতিয়াও অসুবিধা কৰিব নোৱাৰে যোৱাকালি আলোচনা কৰিছোঁৱেই যে বৃন্দাবনৰ যিটো প্ৰেমজী মহাৰাজ দুটা কিডনী বিকল দুটা কিডনী বেয়া আজি 18 বছৰে বৃন্দাবনত জগত কল্যাণৰ কাৰণে প্ৰবচন কৰি আছে জীৱনদায়িনী অমৃতময় বাণীবোৰ কেলে তেওঁ এইটো নাভাবে তেওঁৰ যে কিডনী দুটা এই কথাটো তেওঁ নাভাবে তেওঁ নিজৰ ডিউটিটো ভাবে ৰাতিপুৱা 3 বজাত উঠিব লাগে পৰিক্ৰমা কৰিব লাগে আৰু ৰাধাৰাণী জপ কৰিব লাগে আৰু সেৱা কৰিব লাগে ভগৱান দিয়া দায়িত্ব তেওঁক ভগৱানৰ দিব্য বাণী প্ৰচাৰ কৰা তেওঁ সেই কথাটো জানে বাকিবোৰ নাজানে আৰু সেইকাৰণে আমাৰ বহুতে এই কথাটোকে কৈছে যে বেমাৰৰ কথা আনকতো ক'বই নালাগে নিজৰ দুখৰ কথা আনক ক'ব নাপায় নিজৰ অভাৱৰ কথা আনক ক'ব নাপায় নিজৰ সমস্যাৰ কথা আনক ক'ব নাপায় কিন্তু আমি সকলোতকৈ দুৰ্ভগীয়া গৃহস্থী এতিয়া কোনোবা এজন অতিথি আহিলে কোনোবা এজন যদি আমাৰ ঘৰলৈ আলহী আহে আমি ইমান দুখৰ কথা ইমান সমস্যাৰ কথা ইমান জীৱনৰ সংঘাতৰ কথা লৰাই কথা নুশুনে ছোৱালীয়ে কথা নুশুনে আমাৰ বেমাৰ অমুক তমুক পইচা নাই পাতি নাই এইবোৰ এওঁনো কি কৰিব চাকৰিৰ পইচা ইমানকেইটা পাওঁ গোটেই কথাবোৰ সেই অতিথিজনৰ আগত কওঁ আৰু সেই অতিথিজনে মনটো বেয়া পায় আৰু সেইকাৰণে আজিকালি প্ৰায় মানুহৰ ঘৰলৈ মানুহ নাযায় কেলে নাযায় এইকাৰণে নাযায় এই কাৰণে নাযায়
আপোনাৰ মনটো বেয়া লাগিছে, বোলে বন্ধু এজনৰ ঘৰলৈ যাওঁ, বন্ধুজনে যেতিয়া আকৌ সমস্যাৰ কথাবোৰ ক'ব, তেতিয়াহ'লে মনটো আৰু বেছি বেয়া লাগিব আৰু বাটত আহোঁতে কাণত ধৰি ক'ব, আজিৰ পৰা আৰু কেতিয়াও তহঁতৰ ঘৰলৈ নাহোঁ। সেইকাৰণে এই 3টা সংকল্প ল'ব। এতিয়া যাৰ যাৰ শৰীৰৰ বেমাৰ আছে, আই মাতৃসকলক কৈছোঁ, আঁঠুৰ বিষ আছে নাই? কঁকালৰ বিষ আছে নাই? আছেনে? ঘৰত হোম থিয়েটাৰ আনি ভজন লগাই ল'ব, ৰুমত তলাম বন্ধ কৰি হুক দি খুব নাচিব। 1 মাহ কৰক, আপোনাৰ বেমাৰ ভাল হৈ যাব। 1 মাহ কৰক। অৰ্থাৎ ভগৱান কৃষ্ণ নটবৰ, নাচিলেই জীৱনৰ সকলোতকৈ কল্যাণ হয়, শৰীৰৰ জড়তা দূৰ হয়, শৰীৰৰ সমস্ত দুখবোৰৰ পৰা মুক্ত হৈ যাব নাচিলে। এইফালে শিৱ হ'ল নটৰাজ। আমাৰ দুটা ধাৰা, এটা হ'ল বৈষ্ণৱ ধাৰা, এটা হ'ল ভকতিৰ ধাৰা। আৰু সেই বৈষ্ণৱ ধাৰাই কৈছে নাচা, নাচিলে শৰীৰৰ জড়তা হ'ব আৰু সৎসংগত গৈ ভাগৱতৰ কথা শুনা, গীতাৰ কথা শুনা, মনৰ জড়তা দূৰ হ'ব। মন যদি সুস্থ হয়, শৰীৰ যদি সুস্থ হয়, আত্মা পুষ্ট হ'বই। এই কথাটোকে আমাক কৈছে। এতিয়া আমি অকণমান চকু মুদিম ভগৱত গীতাৰ বাণীবোৰ, ঈশ্বৰৰ বাণী যে মন শান্ত হ'ব লাগিব। শ্ৰীমদ ভগৱত গীতা 4ৰ্থ অধ্যায়। ইমং বিবস্বতে যোগং প্ৰাক্তবানমব্যয়ম বিবস্বন মানৱে প্ৰাহু মনোৰীক্ষকেহ ব্ৰবীত। অৰ্থাৎ ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, তোমাক মই যি গীতাৰ কথা, এই যি যোগৰ কথা এইবোৰ কৈছোঁ, এইবোৰ হ'ল পূৰ্বতে মই সূৰ্যক কৈছিলোঁ। খুব ধ্যান দি শুনিব। পূৰ্বতে মই সূৰ্যক কৈছিলোঁ, সূৰ্যই মনুক কৈছিলে, মনুৱে ইক্ষাকুক কৈছিলে। এইটো পৰম্পৰা, তোমাক মই বনাই কোৱা নাই। এইটো বৰ মন কৰিব লগা কথা। তোমাক মই কোৱা নাই, মাজত কোৱা নাই, আৱিষ্কাৰ কৰি কোৱা নাই, মোৰ জ্ঞানৰ দ্বাৰা কোৱা নাই, মোৰ বুদ্ধিৰ দ্বাৰা কোৱা নাই। কেলে মই অৱতাৰ হৈছোঁ, মানুহ ৰূপে আহিছোঁ। এই কথাখিনি মই পূৰ্বতে সূৰ্যক কৈছোঁ। তেতিয়া ভগৱান কৃষ্ণৰ কথাটো অৰ্জুনে মানি ল'ব নোৱাৰিলে যে তুমি সেইদিনা দ্বাপৰ যুগত দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত জন্ম পালা, আৰু পূৰ্ব হ'ল আদি যুগত যেতিয়াই সৃষ্টি আৰম্ভ হৈছে, তেতিয়াই সূৰ্য আৰম্ভ হৈছে উদিত হোৱাৰ। তেতিয়া আকৌ সূৰ্য কেনেকৈ ক'লা? অৰ্থাৎ ভগৱানৰ 2টা শক্তি আছে। এটা হ'ল লীলা শক্তি, অৱতাৰ শক্তি বা শৰীৰ শক্তি, শৰীৰ ধাৰণ কৰা শক্তি, আৰু এটা হ'ল ঈশ্বৰীয় দিব্য শক্তি, চিন্ময় শক্তি। এটা আপোনাৰ মোৰ ভিতৰতো 2টা শক্তি আছে। এটা হ'ল ঈশ্বৰীয় শক্তি, এটা হ'ল দেহ আৰু মনৰ শক্তি। এইটো দেহ আৰু মনৰ মাজেৰে যদি বিচাৰ কৰোঁ, তেতিয়া আপুনি মই মানুহ, আপুনি মই মানুহ। আৰু মানুহৰ মাজেৰে যদি বিচাৰ কৰোঁ, আপোনাৰ মোৰ নিজৰ নিজৰ নামবোৰ ক'ব, নিজৰ নিজৰ উপাধি ক'ব, নিজৰ নিজৰ ধৰ্মৰ কথা ক'ব। এইটো হ'ল দেহ আৰু মনৰ পৰিচয়। কিন্তু মই যদি আত্মাৰ পৰা আৰম্ভ কৰোঁ, তেতিয়া আত্মাই হ'ল পৰমাত্মা। ই অজন্মা, ই অনাদি, ই সত্য। এতিয়া ভগৱানৰ 2টা বস্তু আছে। আপোনাক মোকো বুজাইছে, আপোনাৰ মোৰ মাজতো 2টা বস্তু আছে। কেলে? আপোনাৰ ভগৱান যেনেকৈ আমিও তেনেকৈ। কেলে? ভগৱানৰ অংশ আমি। অৰ্থাৎ বাপেক যেনেকুৱা পুতেকো তেনেকুৱা। বাপেকৰ পৰাই
সংসাৰলৈ আহিছে বাপেকৰ অংশৰ দ্বাৰা আৰু মাকৰ পৰা চোলাটো পিন্ধিয়াইছে, দেহটো লৈ আনিছে। দেউতাকৰ পৰা অংশ আহিছে, আত্মাৰ অংশ আহিছে, মাকৰ পৰা চোলাটো পাইছে, মানে দেহটো পাইছে, মাকে দেহটো দি দিছে। এই যে সন্তানটোত বাপেকৰ গোটেই গুণখিনি আছে নে নাই, এইটোকে বুজাইছে। মই সূৰ্যক কৈছিলো আৰু আজি তোমাক কৈছো, মনে সজা কথা নহয়। আমাকো এই কথাটো কৈছে যে গীতা ভাগৱত হ'ল ই ঈশ্বৰীয়, ই অনাদি কালৰ পৰা ই আহি আছে, ই অভ্ৰান্ত। গীতাৰ যিটো 700 শ্লোক ই অভ্ৰান্ত, ই মানুহৰ নহয়, ই কোনো পণ্ডিতৰ নহয়, কোনো জ্ঞানীৰ নহয়, কোনো বিবেকবানৰ নহয়, ই হ'ল ভগৱানৰ। আমাৰ বহুতে কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰে যে গীতা কোনে লিখিছিলে, গীতা ক'ৰ পৰা আহিলে? বোলে গীতা ব্যাসে লিখিছিলে। যদি ব্যাসে লিখিছিলে, ব্যাসটো মানুহ, তেতিয়াহ'লে আমাৰ গীতা কেনেকৈ ঈশ্বৰৰ হ'ব? এনেকুৱা প্ৰশ্ন কিছুমান আমাৰ আহে সমাজত। কিন্তু সেইটো ভগৱান কৃষ্ণই উত্তৰ দিছে যে গীতা অনাদি কালৰ পৰা ই প্ৰবাহমান। যেতিয়া সূৰ্যক মই কৈছিলো, সেই সূৰ্যৰ পাছত ইক্ষাকু মনু আদি পৰম্পৰা ৰূপে গীতা আছে, আৰু ই গীতা থাকিব, আৰু গীতা আছিল, গীতা আছিল, গীতা আছে, গীতা থাকিব। আৰু গীতাই হ'ল আত্মা পৰমাত্মাৰ দিব্য জ্ঞান। আৰু আত্মা পৰমাত্মা যেনেকৈ অমৰ তত্ত্ব, আত্মা পৰমাত্মা যেনেকৈ অবিনাশী তত্ত্ব, ঠিক গীতাও অবিনাশী জ্ঞান। এতিয়া অৰ্জুনে প্ৰশ্নটো কৰিছে যে মই মানি ল'ম কেনেকৈ, তুমি যে কৈছিলা? তেতিয়া কৈছিলে, উত্তৰ দিছিলে, আমাক বুজাইছিলে, খুব ধ্যান দি শুনিব, যে সৃষ্টিৰ মাজত অনাদি কালৰ পৰা তুমি আছা, মই আছো, এই ৰজা মহাৰজা এইবিলাক সকলো আছে, আছিল, আছে আৰু থাকিব। কিন্তু দেহ ৰূপে নাথাকে, আৰু দেহৰ লগত জ্ঞানবোৰ হেৰাই যায়। এইটোৱে হ'ল মায়া। আৰু ময়ো অৱতাৰ লৈ আহো, মোৰ দেহৰ লগত জ্ঞানবোৰ হেৰাই নাযায়। এইটো তত্ত্ব। অলপ চিন্তা কৰিব। ভগৱানে কৈছে ময়ো জন্ম হৈ আহো, ময়ো মৰো, তোমাৰ নিচিনা। কিন্তু মোৰ দেহটো যেতিয়া মই পৰিৱৰ্তন কৰো, দেহৰ লগত মোৰ জ্ঞানবোৰ হেৰাই নাযায়। আৰু তুমি যেতিয়া দেহটো পৰিৱৰ্তন কৰা, মানে এৰা, দেহৰ লগত তোমাৰ জ্ঞানবোৰ হেৰাই যায়। এইটো বৰ অত্যন্ত গভীৰ তাৎপৰ্যপূৰ্ণ কথা। ভগৱানে কৈছে মোৰ দেহ পৰিৱৰ্তন হলেও মোৰ জ্ঞান হেৰাই নাযায়, জ্ঞান অপৰিৱৰ্তনীয় হৈ থাকে। আৰু তোমাৰ দেহটো পৰিৱৰ্তন হোৱাৰ লগে লগে তোমাৰ জ্ঞানবোৰ পৰিৱৰ্তন হেৰাই যায়। কাৰণ তুমি দেহ ভাৱনাত সোমাই থাকা, সেইকাৰণে দেহৰ লগত জ্ঞানবোৰ সোমাই যায়। মই দেহ ভাৱনাত নাথাকো, আত্ম ভাৱনাত থাকো, সেইকাৰণে জ্ঞানবোৰ মোৰ হেৰাই নাযায়। মই গাহৰি জন্ম পালেও মই ভগৱান হৈ থাকো। কেলে? মই নিজক জানো মই গাহৰি নহয়, মই ভগৱান। কিন্তু তুমি গাহৰি হলে তুমি নিজক পাহৰি যোৱা, মই গাহৰি হৈ যোৱা। এইটোৱে পাৰ্থক্য। তুমিও গাহৰিত সোমোৱা আৰু ময়ো গাহৰিত সোমাইছো, বৰা ৰূপে ভগৱান নহয় জানো? মই গাহৰিৰ চোলা পিন্ধিছো, মই গাহৰি হৈ যোৱা নাই। তুমি মানুহৰ চোলা পিন্ধিছা, তুমি মানুহ হৈ যোৱা। মই মানুহৰ চোলা পিন্ধিছো, মই মানুহ হৈ যোৱা নাই, মই ঈশ্বৰ হৈ থাকো। এইটোৱে পাৰ্থক্য। আজিৰ পৰা
মোৰ গীতাৰ জ্ঞানেই হ'ল দিব্য জ্ঞান। আজি তোমাক এই জ্ঞান দিছো যে তুমি মানুহৰূপী চোলাৰ মাজত আত্মাৰূপী সত্য সনাতন অপৰিৱৰ্তনীয় অজৰ অমৰ সত্তা সোমাই আছা। এইটোহে তুমি চোলাটো নহয়। তুমি আজিৰ পৰা এই সত্যক তুমি জানা, আৰু এই সত্যক মই তোমাৰ আগত কৈছো। এইটোৱে গীতা, যে এই শৰীৰৰূপী চোলাত অনন্ত কোটি জন্ম তুমি আহি আছা। অনন্ত কোটি জন্ম, 84 লক্ষ জুনিৰ অনন্ত কোটি জন্মই জীৱই ঘূৰি ফুৰে এই সংসাৰত। কিন্তু যিদিনা জীৱই অনুভূতি বা বোধলৈ আহিব, জীৱনা বুজি পাব যে মই দেহ নহয়, মই মাত্ৰ আত্মা। আমি দেহ নাই, আমি শুধু আত্মা। আমি দেহ নহয়, মাত্ৰ আমি আত্মা। সেই যিদিনা বুজিব ভগৱত গীতাৰ সেই পৰম সত্যবাণী, আৰু সেইদিনাই জনম জনমৰ দুখ মোচন হৈ যাব, জনম জনমৰ ক্লেশ দূৰ হৈ যাব, জন্ম মৃত্যুৰ চক্ৰৰ পৰা আঁতৰি যাব। আৰু কি কৰিব তেতিয়া? লীলা কৰিব, মোৰ নিচিনা লীলা। ভাওনাত যেনেকৈ দুৰ্যোধনে লীলা কৰে, ভাওনাত যেনেকৈ শুকুনিয়ে লীলা কৰে, ভাওনাত যেনেকৈ অসুৰ হৈ যায়, ভাওনাত যেনেকৈ দেৱতা হৈ যায়, মাত্ৰ লীলা কৰে আনক বুজাবৰ কাৰণে, আনক আনন্দ দিবৰ কাৰণে। মই দুৰ্যোধনো নহয়, মই দুঃশাসনো নহয়, মই অসুৰো নহয়, মই মাত্ৰ এটা অভিনয় ৰোল কৰিছো। এয়া মোৰ লীলা, ইয়াকে কৈছে লীলা। কিন্তু মই লীলা কৰো, তুমি খেলা কৰা। এইটোৱে পাৰ্থক্য তোমাৰ আৰু মোৰ মাজত। তোমাৰ আৰু মোৰ মাজত এইটো পাৰ্থক্য। মই লাগি নধৰো, তুমি লাগি ধৰা। ময়ো ভোগ কৰো, মোৰো পৰিবাৰ ৰাখিছো। 16,000 পৰিবাৰ আছিলে মোৰ। তুমি এগৰাকী পৰিবাৰৰ মাজত মিলি থাকিব নোৱাৰা, এগৰাকী পৰিবাৰৰ মাজত সুখী হ'ব নোৱাৰা, এগৰাকী পৰিবাৰক চম্ভালিব নোৱাৰা, এগৰাকী পৰিবাৰক সন্তুষ্ট কৰিব নোৱাৰা। আৰু মই 16,000 পৰিবাৰক সন্তুষ্ট কৰি ৰাখিছো। কাকো অৱহেলা কৰা নাই, কোনো গৰাকীক মই উচ্চ নিচ কৰা নাই। সমান মৰম, সমান মৰ্যাদা, সমান দায়িত্ব পালন কৰিছো। অৰ্থাৎ কেলে কৰিছো? মই আত্মাৰ শক্তিত, আত্মাৰ জ্ঞানত, আত্মাৰ বিচাৰত, আত্মাৰ মাজেৰে মই চলিছো। আৰু তুমি দেহৰ মাজৰত, মনৰ মাজেৰে চলিছা। এই কাৰণে নোৱাৰা। এইটোৱে পাৰ্থক্য। এটা ভগৱানে কৈছে, মই গীতা কোৱাৰ উদ্দেশ্য কি? মোৰ নিচিনা তোমাক হবৰ কাৰণে, মোৰ অৱস্থা পাবৰ কাৰণে জ্ঞানৰ দ্বাৰাই মই বিশ্ব ব্ৰহ্মাণ্ড চলাইছো। এই জ্ঞানৰ দ্বাৰাই মই ঈশ্বৰ হৈছো। এই জ্ঞানৰ দ্বাৰাই মই অমৰত্ব অৰ্থাৎ সদায় চিন্ময় স্তৰত ঘূৰি ফুৰিছো। আৰু তুমিও এইটো পোৱাৰ লগে লগে মোৰ নিচিনা হৈ পৰিবা। এতিয়া লাগি ধৰা আৰু লাগি নধৰা, অৰ্থাৎ মই 16,000 পত্নীত লাগি নধৰিলো, তুমি এজনী পত্নীতে কেলে লাগি ধৰিলা? মই অনন্ত কোটি ব্ৰহ্মাণ্ড ভোগ কৰিছো, সকলো ভোগৰ ভোগী মই লাগি নধৰিলো, কোনো ভোগৰ লগত মই যোগ নহলো। তুমি কেলে লাগি ধৰিলা? এতিয়া প্ৰশ্নটো হৈছে, তোমাৰ গীতাৰ জ্ঞান নাই, মোৰ গীতাৰ জ্ঞান আছে। গীতা মানে ব্ৰহ্মবিদ্যা, আত্মজ্ঞান। আৰু তোমাৰ আত্মজ্ঞান নাই বা ব্ৰহ্মজ্ঞান নাই, আৰু মোৰ ব্ৰহ্মজ্ঞান আছে। এইটোৱে পাৰ্থক্য তোমাৰ আৰু মোৰ। উদাহৰণস্বৰূপে এই লাগি ধৰা আৰু লাগি নধৰা, এই ধৰি লওক সংসাৰখন, আমাৰ যিখন সংসাৰ, এইখন সংসাৰ মায়াৰ সংসাৰখন এচপৰা গুড় মিঠৈ। এতিয়া গুড় মিঠৈ চপৰাত 100 মাখি আহি গুড়
খাবৰ কাৰণে গুৰত পৰিলে। গুৰ চপৰাত পৰি গুৰ খোৱা আৰম্ভ কৰিলে। গুৰ খাই 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 যেতিয়া উৰি যাবৰ কাৰণে যত্ন কৰিলে, 50টা উৰি গুচি গ'ল, 50টা লাগি ধৰিলে, মৰি থাকিলে। লাগি ধৰিলে মানে মৰিলে। আৰু সেই 50টা আহি আকৌ গুৰত পৰিলে। গুৰ খাই 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 সেই 50টা যেতিয়া উৰি যাবৰ কাৰণে যত্ন কৰিলে, 25টা লাগি ধৰিলে, মৰি থাকিলে, 25টা উৰি গুচি গ'ল। আৰু এই 25টা মাখিয়ে গুৰ খাই 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 গুৰৰ চপৰাটো শেষ কৰি দিলে, ইয়াত লাগি নধৰিলে, উৰি গুচি গ'ল। এতিয়া এই যে গুৰ চপৰাৰ দোষ নে ৭৫টা মাখি যে মৰিলে, ৭৫টা মাখি যে মৰিলে, গুৰৰ দোষ নে খাব নজনাৰ দোষ? যদি গুৰৰ দোষ হ'লহেঁতেন 100টাই মৰিলেহেঁতেন, নহয় জানো? এই সংসাৰখন যদি বেয়া হ'লহেঁতেন, এই সংসাৰখন যদি নৰকে হ'লহেঁতেন, এই সংসাৰখন যদি মায়াই হ'লহেঁতেন, জনক আদি ঋষিসকলে সংসাৰত কেনেকৈ মুক্ত হ'ল, জীৱন মুক্ত হ'ল কেনেকৈ? সুখদেৱৰ নিচিনা এই মহান মহান এই সংসাৰত জন্ম পোৱা এইবোৰ আত্মা কেনেকৈ মুক্ত আত্মা হ'লহেঁতেন? এইটো কথাকে বুজাইছে। এই যে ৭৫টা মাখি মৰিলে, খাব নজনাৰ কাৰণে মৰিলে। আজি যে সংসাৰত হেজাৰ হেজাৰ গৃহস্থীয়ে চকু পানী টুকিছে, হেজাৰ হেজাৰ গৃহস্থীৰ হাই প্ৰেছাৰ, ডিপ্ৰেশ্যনত ভুগিছে, কষ্টত ভুগিছে, চকু পানী টুকিছে, সুন্দৰ ভগৱানে দিয়া সুবিধাবোৰো উপভোগ কৰিব পৰা নাই, ডানলপৰ নিচিনা বিচনাত ৰাতি ৰাতি টোপনি অহা নাই। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ হ'ল লাগি ধৰে, ভোগ কৰিব নাজানে। আৰু ভোগ কৰিব নজনাটোৱে হ'ল দুখৰ কাৰণ, ভোগ কৰিব নজনাটোৱে হ'ল কষ্টৰ কাৰণ, আৰু ভোগ কৰিবৰ কাৰণে নজনাটোৱে হ'ল আমাৰ জীৱনৰ অধপতন, মৃত্যুৰ কাৰণ। এতিয়া এই যে ৭৫টা মৰিলে, কিয় মৰিলে? পাখি লগাই গুৰ খালে, পাখি দুখন লগাই গুৰ খালে, আৰু 25টা যে নমৰিলে, পাখি বচাই গুৰ খালে। এতিয়া আপোনাক হবে বচাই খালে খাবনে লগাই খাব? বচাই পাখি লগাই গুৰ খালে এই সংসাৰখনে মৃত্যুৰ কাৰণ হ'ব। কেলে? অন্তিমত ভগৱানৰ নাম ল'ব লাগে, ভগৱানৰ নাম নাহিব, নাতিটো চাওঁ, নাতিটো চাওঁ, নাতিটো চাওঁ। নাতিটো চালেহে মোৰ মনৰ কামনা পূৰ্ণ হ'ব, মনৰ ভাৱনা পূৰ্ণ হ'ব। আৰু নাতি চাওঁ চাওঁ কৰি যদি প্ৰাণবায়ু ত্যাগ কৰে, পিছৰ জন্ম কি হ'ব? অধপতন হ'ব। ঈশ্বৰৰ নাম ল'লে বৈকুণ্ঠ পাব, নাতিৰ নাম ল'লে কুকুৰ মেকুৰীৰ জনী পাব। ইয়ং ইয়ং বাপি স্মৰণ ভাৱন তেজ্যতেন্তে কলেবৰম তম তমেইব ইতি কন্তেয় সদা তদ্ভাৱমাগতঃ। অন্তিমত যিটো ভাৱনাৰে মানুহে শৰীৰৰ পৰা প্ৰাণ ত্যাগ কৰে, পাছৰ জন্ম তাতেই হয়। অন্তিমত ভগৱানৰ নাম ল'ব লাগে, অন্তিমত কাৰোবাৰ লগত শত্ৰুতা কৰি থৈ দিছে, সেই শত্ৰুজন আপোনাৰ ওচৰলৈ মৰাৰ আগে আগে চবে মাত লগাবলৈ আহে। আপুনি কাৰোবাৰ লগত মনত গাঁঠি লগাই থৈ দিছে, মহা শত্ৰু বনাই থৈ দিছে, অন্তিমত আপোনাৰ ঘৰলৈ আহিলে আৰু আপুনি সেই অন্তিমত অহা সেই শত্ৰুজনক দেখা পোৱাৰ লগে লগে মন ভয়ানক প্ৰতিহিংসা আৰু বিদ্বেষ আহিলে যে মইতো যাবলৈ ওলালো, তোক প্ৰতিশোধ ল'ব নোৱাৰিলো। এই ভাৱনাৰে, ইস भावना से जो देहांत हो जाता है वो परवर्ती जन्म कुत्ता का जन्म हो जाएगा। পাছৰ জন্মতো কুকুৰৰ জনী পাব। সেইকাৰণে কাজিয়া কৰি ফুৰে। কুকুৰে কেলে কাজিয়া কৰে?
অৰ্থাৎ যি মানুহে প্ৰতিহিংসাত প্ৰাণ ত্যাগ কৰে, কাৰোবাৰ প্ৰতি শত্ৰুতাত প্ৰাণ ত্যাগ কৰে, সেই মানুহে পাছৰ জন্মত কুকুৰৰ জন্ম পায়। সেইকাৰণে কাজিয়া লাগি ফুৰে। সেইকাৰণে আমাক ভগৱত গীতাত কৈছে যে আমাৰ জীৱনৰ অন্তিম গতি কেতিয়া হ'ব, আত্মভাৱনাটো আত্মাৰ লগত যোগ কেতিয়াও নেহেৰুৱাব। এই কথাটোকে প্ৰভুৱে আমাক কৈছে। গীতাই এইটোৱে শিকাইছে যে মই আত্মা, মই পৰমাত্মাৰ অংশ, মই অজৰ অমৰ সত্তা, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, ময়ে সনাতন সত্য। এই ভাৱটো, অৰ্থাৎ আমি গোটেই দিনটো শৰীৰৰ সেৱা কৰোঁ, গোটেই দিনটো শৰীৰৰ কাৰণে কিমান প্ৰসাধন সজাই সজাই ৰাখিছোঁ। অকল শৰীৰৰ সুখৰ কাৰণে ক'ত ক'ত ভাল ভাল খোৱা বস্তু পায়, শৰীৰটো সুন্দৰ কৰিবৰ কাৰণে কিমানবোৰ প্ৰসাধন, কিমানবোৰ ভিটামিন খাদ্য, কিমানবোৰ প্ৰটিনযুক্ত খাদ্য, কিমানবোৰ শৰীৰটোৰ কাৰণে মৰমত আমি 24 ঘণ্টা পাৰ কৰি দিওঁ, কিন্তু আত্মাৰ চিন্তা নকৰোঁ। 5 মিনিট আত্মাৰ চিন্তা কৰক, নিজৰ চিন্তা কৰক যে মই দেহ নহয়, মই আত্মাহে। দেহটো মোৰ এটা চোলা, দেহৰ সুখে মোৰ সুখ নহয়, মই আত্মা, দেহ বেলেগ, মই বেলেগ। দেহ আজিৰ দেহ নাই, যেনেকৈ কেঁচুৱা দেহটো নিজে গুচি গ'ল, যেনেকৈ যৌৱনৰ দেহটো গুচি গ'ল, যেনেকৈ এদিন বৃদ্ধ দেহটো যাব শ্মশানলৈকে, আৰু মই সেই কেঁচুৱাটো ময়ে আছিলোঁ, সেই যৌৱনতো ময়ে আছিলোঁ, আৰু সেই বৃদ্ধটো ময়ে আছিলোঁ, আৰু এদিন শৰীৰটো যোৱাৰ পাছতো ময়েই থাকিম। আৰু সেই মোৰ চিন্তাটো। মানুহ কেতিয়া ধুনীয়া হয়, যেতিয়া মানুহে আত্মচিন্তা কৰে। আত্মাৰ আনন্দই ধুনীয়া হয়। আত্মাৰ আনন্দই আমাৰ ওৰাবোৰ, আমাৰ শৰীৰৰ জ্যোতিবোৰ সুন্দৰ কৰি তোলে। আমি আত্মচিন্তা নকৰোৱেই। এটা ভাটৌ আছে পিঞ্জৰাত। আমি পিঞ্জৰাটো নানা ধৰণৰ ৰং তেল মাৰি ধুনীয়া চফা কৰি পিঞ্জৰাটো ধুনীয়া কৰোঁ, পিঞ্জৰাৰ ভিতৰত থকা ভাটৌটো, মইনাটো আমি যত্ন নলওঁ। সেইকাৰণে আমাৰ আজি কলিযুগ মানে কি, মইনাটো শুকাই গ'ল। কেলে? আত্মাৰ খাদ্য নাই, আত্মাৰ সংগ নাই, আত্মাৰ আনন্দবোৰ কোনোবাই কাঢ়ি লৈ গ'ল। ক্ৰোধে কাঢ়ি নিলে, প্ৰতিহিংসাই কাঢ়ি নিলে, উচ্চ নিচ ভেদভাৱে কাঢ়ি নিলে, আমাৰ মনৰ আত্মকেন্দ্ৰিকতাই কাঢ়ি লৈ গ'ল। আমাৰ শেষত গৈ চবৰে আত্মা শুকাই গ'ল। সেইকাৰণে আমাৰ মনৰ মাজত ডিপ্ৰেশ্যন, মনৰ মাজত আমাৰ এটা কেন্দ্ৰিক চিন্তা, ঘৰ সংসাৰ, আলুৰ দাম, জিকাৰ দাম, পাচলিৰ দাম, গোটেই আমাৰ জীৱনৰ এইবোৰৰ মাজতেই আমি সোমাই পৰিলোঁ। যাৰ কাৰণে আমাৰ মনৰ যিটো, দেহৰ যিটো, মুখৰ যিটো সৌন্দৰ্য, আমাৰ যিটো ওৰা, সেই বস্তুটোৱে নোহোৱা হৈ থাকিলে। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, আজিৰ পৰা এতিয়াৰ পৰা আত্মচিন্তা কৰিবলৈ দিছে। ৰাতিপুৱা 5 মিনিট পাছ। আত্ম মানে কি? নিজৰ চিন্তা। আত্মচিন্তা মানে নিজৰ। আমি হলো আত্মা, শুধু আত্মা। আৰু আমরা জন্ম নেই, মৃত্যু নেই, আমি শুধু আত্মা। আমরা আনন্দ মূর্তি, আমি পরমাত্মার অংশ, আমি আনন্দর অংশ, আমিও আনন্দ। আমার দুঃখ নেই, আমার কষ্ট নেই, আমার জন্ম নেই, আমার মৃত্যু নেই, আমি শুধু আত্মা। প্রত্যেক দিনাই 5 মিনিট এই ভাৱনাটো কৰক। বেলেগকৈ নামঘৰ, মন্দিৰ, ঈশ্বৰ এই সাধনাবোৰ পাছত কৰিব, কিন্তু নিজৰ সাধনাটো প্ৰথম কৰিবলৈ দিছে। সেইকাৰণে আমাক কৈছে যে মন্দিৰৰ বিগ্ৰহ কেতিয়াও আপোনাৰ ঘৰলৈ নাযায়, কৰবাত খোজকাঢ়ি নাযায়। আচল মন্দিৰ হ'ল আমাৰ হৃদয় মন্দিৰ, আৰু হৃদয় মন্দিৰত থকা যিটো চৈতন্য আত্মা,
সেই আত্মাহে পূজা কৰিব লাগে, সেই আত্মাকহে সেৱা কৰিব লাগে, সেই আত্মাইহে আপোনাক জীয়াই ৰাখিছে, সেই আত্মাই আপোনাক আনন্দ দিব, সেই আত্মাই আপোনাক সুখ দিব, আৰু সেই আত্মাইহে পৰমাত্মাৰ ওচৰলৈ আপোনাক লৈ যাব। এটা আমাৰ দুখৰ কাৰণ আত্মাক পাহৰাটো। ভগৱানে কৈছে আমাৰ জ্ঞান যে লুপ্ত হৈ যায়, আমাৰ জ্ঞান যে হেৰাই যায়, মূল কাৰণ আমি দেহ ভাৱনাত আহোঁ, বডি কনচিয়াছলৈ আহোঁ। যে মটৰ চাইকেলখন আৰু মানুহজন দুইটা বেলেগ বেলেগ। মটৰ চাইকেলখন কামৰ কাৰণে, মানুহজন হ'ল সেৱাৰ কাৰণে। কিন্তু মটৰ চাইকেলখনে যদি মানুহজন হৈ যায়, তেতিয়াহ'লে মানুহজনৰ অস্তিত্ব কি হ'ব? মটৰ চাইকেল হ'ব। এই কথাটোকে ভগৱান কৃষ্ণই বুজাইছে যে শ্ৰীমদ ভগৱত গীতা জ্ঞানে হ'ল অবিনাশী আত্মাৰ জ্ঞান। ভগৱত গীতাৰ জ্ঞানে হ'ল পৰমাত্মাৰ সত্য শুদ্ধ মুখ নিশ্চিত বাণী, মানুহৰ নহয়। আৰু সেইকাৰণে বিশ্বাস কৰিব দিছে, মানিবলৈ দিছে। অৰ্জুনক বুজাইছে, অৰ্জুনক তেতিয়া কৈছে যে মই অনন্ত কোটি যোনিত যদিও জন্ম পাইছো, মই এই কাৰণে নাপাহৰো। চব মোৰ মনত আছে, চব মোৰ বিবেকত আছে, চব মোৰ বুদ্ধিত আছে। কেলে? সেয়া মই আত্মাৰ দ্বাৰা লোৱা আহৰণ কৰা জ্ঞান। আৰু তুমি মনৰ দ্বাৰা আহৰণ কৰা জ্ঞান, মনৰ দ্বাৰা আহৰণ কৰা জ্ঞান কি নাথাকে কেতিয়াও, ই হেৰাই যায়। গতিকে অকণমান আজি যেতিয়া ভগৱত গীতাৰ এই অনুষ্ঠান হৈছে, আপোনাসবে এইটো অকণমান প্ৰেক্টিকেল, অৰ্থাৎ জ্ঞানবোৰ পৰিপক্ক হয়। এই কথাবোৰ সত্য নে অসত্য, আপোনাসবে যিদিনা সাধনা কৰিব, সেইদিনা এই কথাবোৰৰ সত্যতাটো নিজে উপলব্ধি কৰিব। অন্তত 5 মিনিট, অন্তত ৰাতিপুৱা 5 মিনিট গা ধুব নালাগে, মাত্ৰ ভৰি হাত মুখ ধুই পবিত্ৰ হয়। আৰু এতিয়া সকলোতকৈ আমাৰ দুৰ্ভাগ্য, আমাৰ আসন নাই। আসনে মন স্থিৰ কৰে, আসনে মনৰ চঞ্চলতা দূৰ কৰে, আসনে মনক বলৱান কৰে। সেইকাৰণে ঋষিমুনিসকলে আসন শিকাইছে আমাক। ভগৱান কৃষ্ণ যোগেশ্বৰ, অৰ্থাৎ আসনে আপোনাক মোক যোগৰ অৱস্থালৈ লৈ যায়। গতিকে আজিকালি আসন নাই, মানুহৰ মাটিৰ লগত সম্পৰ্ক নাই। সেইকাৰণে প্ৰায় মানুহ বেমাৰী হৈছে, শাৰীৰিক বেমাৰী, মানসিক বেমাৰী। সেইকাৰণে ৰাতিপুৱা অন্তত মাটিত আসনত বহিব। এইটো নিয়ম কৰক। যে আমি সোফাবোৰত বহোঁ, আমি এই প্লাষ্টিকৰ চকীবোৰত বহোঁ, য'ত মেৰুদণ্ড সদায় বেকা হৈ যায়। গতিকে মেৰুদণ্ড যিমান চিধা হ'ব, যেতিয়া আমাৰ তলত থকা গুজ্জদাৰৰ ওচৰত থকা মূলাধাৰ চক্ৰৰ পৰা আমাৰ যেতিয়া সৰল ৰেখা হ'ব, তেতিয়া কি হ'ব? প্ৰাণ শক্তি ওপৰলৈ আহিব। ইয়াকে কৈছে প্ৰাণায়াম। আমি সদায় আমাৰ ভিতৰত থকা প্ৰাণ শক্তিক ওপৰলৈ তুলিবলৈ যত্ন কৰিব লাগে। আকৌ তললৈ যাব, আকৌ ওপৰলৈ। এই অনা নিয়া প্ৰাণায়াম, প্ৰাণক অনা নিয়া কৰোঁতে কৰোঁতে এদিন আপোনাৰ মৃত্যুটো আপোনাৰ সম্পূৰ্ণ জ্ঞানৰ মাজত আবদ্ধ হ'ব। আপুনি ক'ব পাৰিব যে অহা পূৰ্ণিমাৰ দিনা মই যামগৈ বোপাইহঁত। ল'ৰাক ক'ব পাৰিব। মৃত্যু ইচ্ছাৰ অধীন হৈ যাব। এইটোকে কৈছে ভীষ্ম। আৰু সেইকাৰণে আমি অন্তত এই মেৰুদণ্ড পোন কৰি আমি অন্তত ৰাতিপুৱা 5 মিনিট ভগৱান কৃষ্ণই কোৱা, ভগৱানৰ মুখেৰে কোৱা, আপোনাক মোক মৰমেৰে দিয়া এই উপদেশটো যাতে আমি লওঁ, যে সদায় 5 মিনিট যদি আমি আত্মধ্যান, নিজৰ ধ্যান কৰোঁ। অৰ্থাৎ মই দেহ নহয়, মই আত্মা, মই শৰীৰ নহয়, মই মন নহয়, মই আত্মা, মই সুখস্বৰূপ, মই আনন্দস্বৰূপ, মই জন্ম মৃত্যু ৰহিত অবিনাশী আত্মা।
এই অন্তত ভাবক, আত্মবল পাব, আত্মাৰ শক্তি আহিব, আত্মাৰ গুণ আহিব, আৰু আত্মাৰ পবিত্ৰতাই আপোনাৰ মন প্ৰাণ সদায় উজ্জীৱিত কৰিব। আৰু এই ৪ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই এইটোৱে আমাক শিকাইছে যে আমি আত্মবলত বলি হ'ব লাগে, আমি আত্মাৰ শক্তিত শক্তিমান হ'ব লাগে, আমি আত্মাৰ সান্নিধ্যৰ মাজেৰে আমি পৰমাত্মাক পাব পাৰিম। যদি আমি আত্মাক বলৱান নকৰোঁ তেতিয়া কি হ'ব? নয়ম আত্মা বলহীন লভ্যতে, যাৰ আত্মবল নাই সি ভগৱানক পোৱাটো বহুত দূৰৰ কথা। সাধাটো এৰিব নোৱাৰিব, শিখৰটো এৰিব নোৱাৰিব, লোভটো এৰিব নোৱাৰিব, অহংকাৰটো এৰিব নোৱাৰিব। আপোনালোকে নিশ্চয় জানে এই যে নিচা খোৱাসকলে কিমানবাৰ শপত খায়, কাণত ধৰি যায়গে আৰু যে আজিৰ পৰা আৰু এইটো। এই যে বেংকবোৰত, বিল্ডিংবোৰৰ বেংকবোৰত য'ত বেংক আছে তাত যে ওপৰলৈ যাওঁতে চিৰিটোৰ ওচৰত ভগৱানৰ ফটো লগাই দিয়ে। দিয়ে কেলে দিয়ে? ভগৱানৰ ফটো কিয় মাৰি দিয়ে? যাতে কোনোবাই পিক নেপালায়। তামোল খোৱা শিখৰ খোৱাবিলাকে পিক নামাৰে জানো? এই পিক নেপালাবৰ কাৰণে লগাই দিয়ে, কিন্তু ফটোৰ ওপৰত, ভগৱানৰ ফটোৰ ওপৰতো পিক মাৰি দিয়ে। দিয়ে কেলে দিয়ে বাৰু? কেলে দিয়ে বাৰু? আচ্ছা, হাঁহবোৰে য'তে ত'তে পিককে মাৰি দিয়ে নিদিয়ে বিস্তাটো? হাঁহে দিয়ে নিদিয়ে? কেলে দিয়ে? হাঁহে কণ্ট্ৰল কৰিব নোৱাৰে। এজন মানুহেও যেতিয়া ইন্দ্ৰিয় কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়া মানুহ সেই একেটাই হৈ যায়। মানে অসমীয়াত ক'বলৈ ভাল নালাগে, তথাপিও অসমীয়াতে কৈছো যে মানুহে কয় হাঁহৰ পোকৰে মানুহৰ মুখে একেটাই হৈ যায়, কণ্ট্ৰল নোহোৱা হৈ যায়। সেইকাৰণে আমাক কৈছে আমাৰ ইন্দ্ৰিয়বোৰ সংযম, ইন্দ্ৰিয়বোৰ কণ্ট্ৰল, ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ কৰিব পৰাজনহে মানুহ। ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰিব পাৰা, ইন্দ্ৰিয়বোৰৰ যে বহিৰ্মুখী ইন্দ্ৰিয় অন্তৰ্মুখী, সেইজনহে মানুহ, সেইজনহে মানুহৰ গুণবোৰ, সেইজনৰ ভিতৰতহে মানুহৰ শক্তিবোৰ আহৰণ হ'ব। যি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যি নিজৰ ইন্দ্ৰিয়ক কণ্ট্ৰল কৰিব নোৱাৰে, নয়ম আত্মা বলহীন লভ্যতে, যাৰ আত্মবল নাই, পইচা ঘটিব পাৰিব, সুখী হ'ব নোৱাৰে। ডাঙৰ বিল্ডিং বনাব পাৰিব, কেলে? পইচা হলে মিস্ত্ৰী আপোনাক ডাঙৰ বিল্ডিং বনাই দিব, কিন্তু সুখী হ'ব নোৱাৰে। সেই বিল্ডিঙৰ মাজত শান্তি পাবলৈ হলে আত্মসুখত শান্তি পাব। যিজনৰ আত্মাৰ তৎপৰা সুখ নাহে, ইন্দ্ৰিয়ই কেতিয়াও সুখী কৰিব নোৱাৰে, ইন্দ্ৰিয়ৰ মাজেৰে সুখ নাপায়। সেইকাৰণে আজিৰ সমাজখনত ইমান সৌভাগ্যবোৰ আমাক দিছে, চব দুৰ্ভাগ্য হৈছে। থিয় হৈ অন্ন বনোৱা, থিয় হৈ অন্ন দিয়া, থিয় হৈ ঝাৰু মাৰা, থিয় চব কাম কৰা। এতিয়া এইটো সকলোতকৈ সৌভাগ্য। আই মাতৃসকলে বহিব নালাগে, কষ্ট কৰিব, জুই ফুকাবৰ কাৰণে, অন্নমুঠি দিওঁতে সেৱা কৰিবৰ কাৰণে, অন্নমুঠি দিয়াৰ পাছত আকৌ পানী গিলাচ দিয়াটো, আকৌ অন্নমুঠি দিওঁতে সেৱা কৰি একবাৰ প্ৰভু লগ দেই অন্নমুঠি, এইবোৰ আমাৰ কষ্ট আছিলে। সেই কষ্টবোৰ আমাৰ এতিয়া দূৰ হ'ল, কিন্তু আচলতে কষ্ট বাঢ়িল, দূৰ নাই হোৱা। আগৰ আই মাতৃসকলৰ আঁঠুৰ বিষ নাছিলে, কঁকালৰ বিষ নাছিলে, আগৰ আই মাতৃসকল সুস্থ সবল আছিলে। 12-14টা ল'ৰা ছোৱালী জন্ম দিয়ে, এক ডৰ্জন আকৌ। সেইকাৰণে জোৰোণত এথোকা তামোল নিদিয়ে জানো? তাৰমানে কি? জোৰোণত এথোকা তামোল দিয়ে, কেলে দিয়ে? যে তামোলৰ থোকাৰ নিচিনা ল'ৰা ছোৱালী হওক। অৰ্থাৎ ইমান ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছতে এটা এটা টিম জন্ম দিয়ে, কিন্তু কোনো ভাগৰি নপৰে, চব কাম নিয়াৰিকে কৰে। যে আমাৰ আজিকালি সেৱা ভাৱনা হেৰাই গ'ল। বিনিময়ত কি হ'ল? আমি সুখ বুলি ভাবিছোঁ, দুখবোৰ হ'ল। তলত বহিব নোৱাৰোঁ,
মানে ভগৱানৰ ওচৰত মূৰ দোৱাব নোৱাৰো আমি কিমান বৰ দুৰ্ভগীয়া হৈ গ'লো। যি ঈশ্বৰে জীৱন দিলে, যি ঈশ্বৰে জনম দিলে, যি ঈশ্বৰে আমাক সমস্ত দিলে, সেই ঈশ্বৰৰ ওচৰত আঁঠু কাঢ়ি মূৰ দোৱাব নোৱাৰা হৈ গ'লো। এইটো জানো সুখ? এইটো জানো সৌভাগ্য? নাই হোৱা। ইমান সুন্দৰ শৰীৰটো জঠৰ হৈ গ'লগে। সেইকাৰণে আমাক কৈছে সুখৰ মাজত দুখ আছে, দুখৰ মাজত সুখ আছে। কুন্তি মাতাই যেতিয়া ৰাজ্য ধন পোৱাৰ পাছত কৃষ্ণ যাবলৈ ওলাইছিলে, তেতিয়া কৈছিলে, কৃষ্ণ তুমি যোৱা যদি মোক বৰ দিয়া, মোৰ জীৱনত যেন কাহানিও এনেকুৱা সুখ নহওক, এনেকুৱা সুখ আৰু সৌভাগ্য নাহক, মোৰ জীৱনত যেন দুখেই দুখ আহক। কেলে? যি সুখত ঈশ্বৰ সেৱা নাই, যি সুখত ভগৱানৰ ভক্তি কৰিব নোৱাৰো, যি সুখে স্বামী সেৱা কৰিব নিদিয়ে, যি সুখে অতিথি এজন আহিছে অন্তত চৰণত সেৱা এটা জনাব নিদিয়ে, এনেকুৱা সুখ কেলে? আকৌ এনেকুৱা সুখ কেলে? এজন সুখ, এখন সুন্দৰ ঘৰ, ইমান ডাঙৰ ডাঙৰ ঘৰ বনাইছে, এজন অতিথি থাকিবৰ কাৰণে জাগা নাই। এজন অতিথি নাযায় আপোনাৰ ঘৰলৈ। যিখন ঘৰলৈ এজন অতিথি নাযায়, যিখন ঘৰত এজন অতিথি ৰাখি পোৱা নাই, যিখন ঘৰত এজন অতিথি সেৱা কৰি পোৱা নাই, সেইখন ঘৰ কিমান পবিত্ৰ। অলপতে আমি নগাঁও গৈছিলোঁ, উৰিয়া গাঁও, নগাঁৱৰ উৰিয়া গাঁও। তাত ভাগৱত আছিলে। আমি যি ঘৰ গৃহস্থীত আছিলোঁ, সেই ঘৰ গৃহস্থীয়ে প্ৰথম কুকুৰ এটা আছে, তেওঁলোকৰ বগা কুকুৰ, ধুনীয়া কুকুৰটো। আকৌ কুকুৰটো ইমান মৰম যে অন্তত আমি গৈছোঁ আমাক ভৰি হাত ধুবৰ কাৰণে পানী অকণমান, কিবা অকণমান, এই যে গৰম পানী এগিলাচ খাব দিব লাগে, এইখিনি নাই কৰা। কুকুৰটোক আনিছে মোৰ ওচৰলৈ, ইমান চুমা খাইছে, গালে মুখে চুমা খাইছে, মুখখন গালত লগাই আনিছে, আৰু মোক আনি চিনাকি কৰি দিছে, মুখখন মোৰ গাত লগাই দিছে যে এইটো ককা ককা ককা। মই হেনো কুকুৰৰ ককাক। আৰু সিদিনাহে মই বুজি পাইছো মই যে কুকুৰৰ ককাক। এজন ভাগৱতৰ বক্তা সুখস্বৰূপ হয়। সেই সুখস্বৰূপ ভাৱনাটো আহাটোৰ ঠাইত আহিছে কুকুৰৰ ককাক, মানে মোৰ বৰ কুকুৰ, ডাঙৰ কুকুৰ। অৰ্থাৎ এই যে কুকুৰৰ মৰমে কিমান মতিছন্ন কৰি দিছে এই মানুহজনক। সেইকাৰণে আহোঁতে মই কৈ আছো যে আপুনি নিৰ্ঘাত ইয়াৰ পাছৰ জন্ম কুকুৰ হ'ব। আপুনি কুকুৰৰ প্ৰতি ইমান আসক্ত হৈ গ'ল, পাছৰ জন্ম আপুনি কুকুৰ হ'ব। এই খাটাং। কাৰণ ভৰত ৰজাই এটা জীৱনৰ ভুলৰ কাৰণে পাবলৈ গৈছিলে ঈশ্বৰক, হৰিণাৰ মৰমে পশু বনাই দিলে, হৰিণা বনাই দিলে। সেইকাৰণে আমাক কৈছে পুত্ৰটো প্ৰাণটো নিদিব, সংসাৰ থাকি যাব, প্ৰাণ দিব লাগিব ঈশ্বৰত, ভাল পাব লাগিব ঈশ্বৰক, জীৱনৰ সৰ্বস্ব আসন দিব লাগিব ঈশ্বৰক। এই কথাটোৱেই সকলোতকৈ ডাঙৰ কথা। সেইকাৰণে আমাৰ বৰ্তমান সময়টো খুব ভয়াৱহ হৈ আহি আছে, আৰু সেই কথাটোকে আমাৰ চতুৰ্থ স্কন্ধত মূল সাৰ, মূল তত্ত্ব হ'ল এইটো যে আমি সদায় দেহ ভাৱনাৰ পৰা আমি আত্মা ভাৱনালৈ যাব লাগিব, দেহটো মৰম কৰিব লাগিব। পায়খানা যিমান সুন্দৰ নহওক তাতে গৈ অন্ন নাখায়, পায়খানাই।
আমাৰ পায়খানাবোৰ আজিকালি য'ত নেকি আমি বিস্তাৰ ত্যাগ কৰোঁ কিমান সুন্দৰ বনাইছে, বহুতে আমাক পায়খানা দেখুৱাবলৈও নিয়ে। প্ৰভু আহকচোন, আমাৰ বাথৰুমটো চাব, ইমানটো কাৰুকাৰ্য যে বাথৰুমটো সঁচাকৈ যে মন্দিৰো তেনেকৈ সুন্দৰ নাই, ইমান সুন্দৰ বনাইছে, কিন্তু সি পায়খানা, সি পায়খানা। আমাক এইটোৱে বুজাইছে যে আমাৰ শৰীৰটো এদিন শ্মশানত যাব, ই সত্য। চন্দ্ৰ দিবাকৰৰ নিচিনা সত্য, আমাৰ এই শৰীৰটো এদিন শ্মশানলৈ যাব। আমাৰ এই শৰীৰটোৱে আমাক বহুত প্ৰতাৰণা কৰে। যৌৱনে আমাক আচল সেৱাৰ পৰা কৰবালৈ লৈ যায়। যৌৱন দিছে ভগৱানে এটা সৎ সন্তান জন্ম দিবৰ কাৰণে। আমাক এই শৰীৰটোৱে প্ৰতাৰণা কৰি আচল উদ্দেশ্যৰ পৰা আমাক ফালৰি কাটি লৈ যায়। যৌৱন আমি ব্যভিচাৰত ব্যৱহাৰ কৰোঁ। যৌৱনক আমি এনেকুৱা এটা কদৰ্যময় অৱস্থালৈ লৈ যাওঁ, কিন্তু যৌৱনৰ সৎব্যৱহাৰ আমি হেৰুৱাই পেলাওঁ, কৰিব নোৱাৰোঁ। কেলে? প্ৰতাৰণা কৰে। যৌৱন দিছে আমাক এটা ভাল সন্তান, অৰ্থাৎ 12 বছৰ বয়সত এজন পুৰুষৰ যৌৱন আগমন হয়, আৰু সেই যৌৱনটোৱে হ'ল সৃষ্টিৰ মূল সম্পদ। আৰু সেইকাৰণে 12 বছৰ বয়সৰ পৰা যৌৱনক ধৰি ৰখাৰ, মানে যৌৱনে দিয়া সেই বীৰ্য শক্তি, মানে ব্ৰহ্ম শক্তি বা পুৰুষ শক্তিক সংৰক্ষণ কৰা, ঊৰ্ধ্বগামী কৰা, এইটোৱে হ'ল যৌৱনৰ সংৰক্ষণ, যৌৱনক সৎব্যৱহাৰ। ইয়াকে কৈছে ব্ৰহ্মচৰ্য। ব্ৰহ্মচৰ্যৰ অৰ্থ হ'ল সেই ব্ৰহ্ম শক্তিক ওপৰলৈ উত্তৰণ কৰা। কেলে? যি পুৰুষৰ নাভিৰ তলৰ ব্ৰহ্ম শক্তিৰ দ্বাৰা সন্তান জন্ম পায়, সেই সন্তানবোৰ প্ৰেতলোকৰ পৰা আহে। অৰ্থাৎ যি পুৰুষৰ চৰিত্ৰৰ স্খলন হয়, যি পুৰুষৰ চৰিত্ৰ নষ্ট হৈ যায়, সেই পুৰুষৰ ব্ৰহ্ম শক্তি নাভিৰ তলত থাকে। এতিয়া সেই নাভিৰ তলত থকা ব্ৰহ্ম শক্তিৰ দ্বাৰা যদি সন্তান জন্ম হয়, তেতিয়া সেই সন্তানসমূহ চব প্ৰেতলোকৰ পৰা আহে। আৰু প্ৰেতলোকৰ পৰা অহা প্ৰেতাত্মাই ইয়াত পিতৃ মাতৃ দেৱ ভৱ, পিতৃ মাতৃ যে দেখা ভগৱান, এইটো বুজিব নোৱাৰে। পিতৃ মাতৃ যে দেখা ভগৱান, যে গুৰু যে ঈশ্বৰৰ ৰূপ, সৎসংগৰ মহিমা, গীতা ভাগৱতৰ মহিমা, এইবোৰ কেতিয়াও বুজি নাপায়। সেইকাৰণে আমাক কৈছে যে যৌৱনে আমাক সুখ দিয়ে আৰু যৌৱনে দুখ দিয়ে। যৌৱন যদি নষ্ট কৰে, অসৎ কামত ব্যৱহাৰ হয়। যৌৱন যদি আমি ধৰি ৰাখিব নোৱাৰোঁ, যৌৱন যদি স্খলন হৈ যায়, চৰিত্ৰ যদি নষ্ট হৈ যায়, তেতিয়া সেই যৌৱনে আমাৰ জীৱন, আমাৰ সমাজ জীৱনত মহা কলংক আনি দিয়ে, মহা সমস্যা আনি দিয়ে আৰু দুখ আনি দিয়ে। কেলে? চৰিত্ৰহীন সন্তান এটা যদি, দুৰ্যোধনৰ নিচিনা চৰিত্ৰহীন এটা সন্তান পৃথিৱীৰ বুকুলে নামি আহে, সি সমাজক কষ্ট দিব, জগতত সমস্যা আনিব, সাহিত্য সংস্কৃতি চব ডুবাব। এইকাৰণে আমাক কৈছে, আমি সেই ভগৱান কৃষ্ণই গোচাৰণ কেলে কৰিছিলে, অৰ্থাৎ আমাক শিকাইছে গো মানে ইন্দ্ৰিয়, চাৰণ মানে ইন্দ্ৰিয় নিয়ন্ত্ৰণ, ইন্দ্ৰিয় সাধনা, ইন্দ্ৰিয় বশ কৰা, এই সাধনাটোৱে হ'ল গোচাৰণ লীলা। আৰু আমাকো 12 বছৰ বয়সৰ পৰা আমাৰ সন্তানসকলক এই যিটো চৰিত্ৰক ৰক্ষা কৰা, চৰিত্ৰক ধাৰণ কৰা, ব্ৰহ্মশক্তিক পালন কৰা, ব্ৰহ্মশক্তিক উত্তৰণ ঘটোৱা, এইটো আছিলে ব্ৰহ্মচৰ্য পালন। কিন্তু আমি সেই শৰীৰে বা সেই জ্ঞানৰ অভাৱত আমাৰ সেই ব্ৰহ্মচৰ্য আজি, অৰ্থাৎ সেই যৌৱনে আজি কাল হৈছে। যৌৱনৰ মাজেৰে আমি বহুত অত্যাচাৰ আমি কৰিছোঁ আৰু সমাজখনক বহুত কলংকিত কৰিছোঁ। আজি আপোনাসৱক এই কথাটো অত্যন্ত দুখেৰে কৈছোঁ। ইয়াৰ আগতে আমি য'ত 7 দিনীয়া ভাগৱত এটা কৰি আহিছোঁ, তাৰ পৰা আমাক এগৰাকী আয়ে সেই ভয়ানক কথাটো শুনাইছে। 2টা কন্যা সন্তান, আৰু সেই কন্যা সন্তান 2টা সমস্ত দায়িত্ব সেই আইগৰাকীক, বোৱাৰীগৰাকীক জাপি দি, আৰু সেইজন স্বামীয়ে এতিয়া ডাইভৰ্চৰ কাৰণে হেৰি এখন দি পঠিয়াইছে যে তাইক এৰি দিব।
কিন্তু সেই যিটো নিজৰ পৰা জন্ম হোৱা, নিজৰ ঔৰসত জন্ম হোৱা সেই সন্তান দুটা কি হ'ব? সেইকাৰণে আমাক যদি আমি ঈশ্বৰমুখী নকৰোঁ, আমাৰ ইন্দ্ৰিয় হওক, আমাৰ মন হওক, আমাৰ ভাৱনা হওক, আমাৰ চিন্তা হওক, আমাৰ গোটেই কাৰ্যক্ষেত্ৰ আমি যদি ঈশ্বৰ কেন্দ্ৰিক নহওঁ, অৰ্থাৎ আত্মকেন্দ্ৰিক নহওঁ, জীৱন কেন্দ্ৰিক নহওঁ, এই সকলোবোৰ আমাৰ জীৱনৰ দুৰ্ভাগ্য হৈ পৰিব। আমি মানুহ জন্ম পাইছোঁ, মানুহে আমাৰ অহংকাৰী কৰি তুলিব। মানুহ জন্মটো পাব লাগিছিলে ঈশ্বৰক, মানুহ জন্মৰ আমাৰ সৌভাগ্য বুটলিব লাগিছিলে জীৱন মুক্ত কৰাৰ। আমি সেইটোৰ ধাৰাত যদি নাযায়, আমি মানুহ, সকলোৰে ওপৰত মানুহ, মানুহতকৈ ওপৰত নাই, মানুহেই ভগৱান, আমি যদি অহংকাৰী হৈ যাওঁ, অভিমানী হৈ যাওঁ, তেতিয়াহ'লে মানুহ হোৱাটোৱে আমাৰ দুৰ্ভাগ্য হৈ পৰিব। এতিয়া ৪ৰ্থ অধ্যায়ত এই কথাটোকে কৈছে যে ভগৱান কৃষ্ণই আমাক বুজাইছে, অৰ্জুনক বুজাইছে যে অৰ্জুন যে ঈশ্বৰক নাপাহৰিবা। ঈশ্বৰ মানে কি? নিজক নাপাহৰিবা। এতিয়া আমি বোৰে নিজক পাহৰিছোঁ, এইটোৱে দুৰ্ভাগ্য। আমি শৰীৰক ধৰিছোঁ, নিজক এৰিছোঁ, আত্মাক এৰিছোঁ, শৰীৰক ধৰিছোঁ, মাকক এৰিছোঁ, পৰিবাৰক ধৰিছোঁ। এতিয়া সেই একেটাই কথা, মাকক এৰিছোঁ, পৰিবাৰক ধৰিছোঁ, অৰ্থাৎ অৰিজিনেল আত্মাক এৰিছোঁ, আমি দেহক, দেহটো মাজত পোৱা দেহক ধৰিছোঁ। আত্মা মনৰ সুখৰ কাৰণে কিমান কষ্ট কৰিছোঁ, দিনে ৰাতিয়ে দৌৰিছোঁ, কিন্তু আত্মাৰ সুখৰ কাৰণে 10 মিনিট সময় দিব নোৱাৰোঁ, আধা ঘণ্টা সময় দিব নোৱাৰোঁ। আজি আপুনি সময় দিব নোৱাৰে, যিদিনা আপুনি বয়স হৈ যাব, শৰীৰৰ জড়তা আহিব, সিদিনা আপোনাক সময় নিদিব, সেইদিনা আপোনাক সময় নিদিব, সেইদিনা আপুনি অকলশৰীয়া হৈ যাব। আজি যদি জীৱনক সময় দিয়ে, সেইদিনা জীৱনে আপোনাক সময় দিব। এই কথাটোকে বুজাইছে। ৫ম অধ্যায় কৰ্ম সন্ন্যাস যোগ। কৰ্ম সন্ন্যাস মানে আমাৰ আইমাতৃসকলক এতিয়া কৈছে, গৃহস্থীসকলক কৈছে যে প্ৰতিজন গৃহস্থীয়ে সন্ন্যাসী হ'ব লাগিব। গীতাই কৈছে প্ৰতিজন গৃহস্থী সন্ন্যাসী হ'ব লাগিব। কাপোৰ বদলাই সন্ন্যাসী হ'বলৈ 10 মিনিট লাগে, হয়নে নহয় বাৰু? 250 টকাৰ কাপোৰ যদি ৰঙা কাপোৰ কিনি আনো, 10 মিনিটত কাপোৰ চেঞ্জ কৰিলে 10 মিনিটত সন্ন্যাসী হৈ যাব পাৰি। গীতাই কৈছে এইটো সন্ন্যাসী হ'লে কাম নচলিব। গীতাই কৈছে ভিতৰত সন্ন্যাস, অনাসক্ত, ভিতৰৰ সন্ন্যাসী হ'ব লাগিব, অনাসক্ত। যেখানে ভোগ আছে সেখানে যোগ করতে লাগিব। जहाँ पे भोग है वहाँ पे যোগ का प्रयोजन है। दुर्गा अर्थात भगवती हल भोग और शिव हल যোগ। যেখানে भोग है यहाँ पे যোগ करना चाहिए। जी जिमान बेसी ঐশ্বৰ্যৰ গৰাকী সেইজন সিমান ভগৱানৰ সেৱাত লাগিব লাগিব, তেতিয়াহে যোগ আৰু ভোগ দুইটা সমানে চলিব। যদি ধন ঐশ্বৰ্য বিভূতি পোৱাৰ পাছত যোগ পাহৰে, তেতিয়া ভোগে উটুৱাই লৈ যাব কৰবালে। উদাহৰণ দক্ষ, শ্ৰীমদ ভাগৱতৰ উদাহৰণ হল দক্ষ। প্ৰজাপতি দক্ষ শেষত গৈ ছাগলীৰ মূৰ লগাই দিলে, পশু জীৱন পালে। কেলে? ক্ষমতা আৰু ভোগত উঠি গ'ল, যোগ বাদ দি দিলে। সেইকাৰণে আমাক কৈছে সন্ন্যাসী। সন্ন্যাসী মানে কি? সন্ন্যাসী মানে কি? অনাসক্ত, অনাসক্ত। আৰু অনাসক্ত হলে আসক্ত ক'ত হ'ব? ঈশ্বৰত।
আসক্ত যেতিয়া ঈশ্বৰৰ হ'ব, সংসাৰত অনাসক্ত হ'ব, তেতিয়া আপুনি জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰিব, জিভাৰ কাৰণে আহাৰটো এৰিব। এইটোৱে সন্ন্যাসী। সন্ন্যাসী মানে জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰিব, অৰ্থাৎ অন্ন ব্ৰহ্ম, অন্নই প্ৰাণ, অন্নই জীৱন, অন্ন। আৰু যদিহে সন্ন্যাসী নহয়, কি হ'ব? সুদা ভাত। সুদা ভাত নহ'ব, এইবিধ লাগিব। ইয়াত আকৌ নাম ল'ব নাপায়, অমুক 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 লাগিব। সেইটো হ'ল গৃহস্থী, সংসাৰী। আজি কাৰোবাৰ ঘৰলৈ খাবলৈ যাবলৈ হ'লে ফোন আগত কৈ দিব, অহা ৰবিবাৰে তোমালোকৰ ঘৰলৈ গৈ আছো, কেলে খবৰ দিয়ে বাৰু? মানে যোগাৰটো কৰি থৈ দিবা। খবৰটো কিয় দিয়ে? অৰ্থাৎ অহা ৰবিবাৰে তোমালোকৰ ঘৰত যাম দেই, মানে ঠিককে গোটাব লাগিব, খাই ঠিককে আহিম, গাড়ী লৈ যাম। আকৌ সেইজনে খোৱালে সংসাৰী, এনেকুৱা হ'বলৈ মানা কৰিছে। আপুনি 4জন গ'ল, ঘৰৰ পৰিয়াল গ'ল, তাত খালে, খোৱাৰ পাছতে ভাবিলে তো বহুত খাই দিলে, আজিকালি বস্তুৰ কিমান দাম, প্ৰায় 1200-1300 মান টকাৰে খালে। পদূলিলে আপোনাক আগবঢ়াবলৈ আহিলে, আহি ক'ব, এই কথা এটা নহয়, অহা শনিবাৰে আকৌ আমাৰ পৰিয়ালটো যাম। মানে যিমানটো খালা তাতকৈ ডাবুল খোৱাবা। এইটো ভোগী গৃহস্থী। এতিয়া ভোগী গৃহস্থী হ'বলৈ মানা কৰিছে, যোগী হওক। অৰ্থাৎ অন্নৰ সোৱাদ নল'ব, খোৱাৰ তৃপ্তি নাৰাখিব, বন্ধুৰ প্ৰেম ৰাখিব, বন্ধুৰ মাজত আত্মিক সম্বন্ধ ৰাখিব, খোৱা লোৱাৰ সম্বন্ধ কেতিয়াও নকৰিব। আৰু খোৱা লোৱাৰ যেতিয়া সম্বন্ধ কৰিব, ইন্দ্ৰিয়বিলাক বহিৰ্মুখী হ'ব। সেইকাৰণে কৈছে, এতিয়া সন্ন্যাসী কেনেকৈ হ'ব? খাই নোখোৱা। এটা উদাহৰণ